কেইবাঘৰমান মানুহ বৰ দুখীয়া। সিহঁতি টকাবিলাক লোৱাত লয়, কিন্তু বেলেগ ফালেহে খৰচ কৰে। মানে মই সেই আমাৰ গাঁৱৰ পদুমীহঁতৰ কথাহে কৈছোঁ। হয় খুৰা, পদুমী সেই যোৱাটো গোটৰ মিটিঙতো অহা নাই। কি যে কৰিম, টকাবোৰ কেনেকৈ মিলাম মই ভাবি অন্তই পোৱা নাই। তুমি আজি ইমান সোনকালে কামলৈ যোৱা যে? তহঁতবোৰনো কেতিয়া ডাঙৰ হবি তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছো। তুমি জানানে, মই ডাঙৰ হ'লে যে তুমি মোক বিয়া দিব লাগিব, গতিকে মই সৰু হৈ থাকিব বিচাৰোঁ। ধেত বেঙি, মানুহে সৰু হৈ থাকিম বুলি ক'লে সৰু হৈ থাকিব নোৱাৰে নহয়। অ' মা, মদন বৰ্তাৰ ল'ৰাটো যে, সি মোৰ পিছে পিছে ৰমেন ঘৰ দোকানলৈ আহি থাকে নহয়। ঐ দেহা, সাৱধান দেই। বদন বোলা মানুহটো গুণ্ডা প্ৰকৃতিৰ মানুহ, তাৰ পুতেকো একেই। তাৰ পৰা অলপ আঁতৰি চলিবি, চুপতি মাৰি নাথাকিবি। অঁ, তই ঠিকেই কৈছ মা। বাইদেউ, এইফালে আহকচোন। মানুহবোৰে যে গাখীৰৰ পইচা দিয়া নাই, ঘিউখিনি আৰু পইচাখিনি লগ কৰিব। বাহ, আজিকালি মানুহৰ মুখখন চাবলৈ ঘৰলৈ ফেৰা এটা মাৰি আহিব লগা হয়। ককাইদেউ, এইবোৰ কি কৈছে? বহকচোন, মই ইয়াক মাতি দিছোঁ ৰ'ব। ৰমেন, তই এনেকৈ আহি থাকিবিচোন। কি আহি থাকিম, ধেৰ টকা পইচা চিন্তা কৰিছ? এই মানুহবোৰেনো কি ভাবে, আমাৰ ল'ৰা ছোৱালী নাই কাৰণে খৰচো নাই, সেইটো হয়নে? তয়ে কচোন বাৰু। কথাটো হয় যদিও নহয়, মানুহক জীয়াই থাকিবলৈ হ'লে ধন লাগিবই। ধন নহ'লে কোনেও কাকো নাচায়, বিশেষকৈ এই বুঢ়া কালত লাগিবই, বুজিছ? এতিয়া চাচোন, তয়ে বুজি পাইছ। তই কি ভাবিছ, মই দেহাৰ আগত গৈ পঠিয়াইছো নহয়। তই মোৰ দোকানত খোৱা বাকী গৈ 5,000 পালোঁ। হ'ব, তোক অলপ অলপকৈ দিলে হ'বনে? তহঁতবোৰে যদি বাকীবোৰ দিয়, মই মোৰ দোকানখন অলপ ডাঙৰ কৰিব বিচাৰিছোঁ। ভাল কথা, ভাল হ'ব দে। মই সেই বজাৰত গৈ পেলাই তামোল পাণ অলপ বেছি আহোঁ। হেৰা, ৰমেনক চাহ একাপ দিয়াচোন। ইমান খৰধৰকৈ ক'লৈ যায়? ৰ'ব আহে, মোৰ বিশেষ কাম আছে, মই এফালে যাব লাগে। আহকচোন, শুনক অলপ ওচৰলৈ আহকচোন। এই গোটৰ ভিতৰত আপোনালোকৰ ধাৰটোৱে সকলোতকৈ বেছি, আৰু যোৱাটো মিটিঙত পদুমী বৌ অহাও নাছিল। গতিকে মই ৰমেন দাক কৈ পঠাইছোঁ, আপোনাক ৰমেন দাই ক'ব অতি সোনকালে এখন মিটিং হ'ব। এইবাৰ কিন্তু পদুমী বৌক তাত থাকিবলৈ ক'ব। হ'ব দিয়া। মানুহবোৰে টকা লোৱাটো লয়, কথা এটা শুনিবলৈও সময় নাই।